নমস্কাৰ মই স্পন্দন মই উজুৰিবাগৰ ফাউণ্ডাৰ উজুৰিবাগৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ টেকনিক্যাল সাৰ্ভিসবোৰ কেনেকৈ সহজে আৰু কম খৰচত আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ তাৰ বাবে চেষ্টা কৰি আহিছোঁ আজি মই কথা পাতিবলৈ আহিছোঁ আপোনালোকৰ লগত যদিহে আপোনালোকৰ বিজনেছত এমপ্লয়ি ট্ৰেক কৰোঁতে বা মেনেজ কৰোঁতে অসুবিধা হৈ আছে তেতিয়াহ'লে সেইটো টেকন'লজিৰ জৰিয়তে কেনেকৈ সলভ কৰিব পাৰি তাৰ ওপৰত আজি মই কথা পাতিবলৈ আহিছোঁ ধৰা হ'ল যে আপোনাৰ এটা ব্যৱসায় আছে আৰু সেই ব্যৱসায়টোত আপোনাৰ বহু কেইজন এমপ্লয়ি আছে এই এমপ্লয়ি কেইজনক আপুনি ডেইলি সেলছৰ কাৰণে হওক বা সাৰ্ভিসৰ কাৰণে হওক বা বিভিন্ন ঠাই সাইটত ভিজিট কৰিবৰ কাৰণে আপুনি পঠিয়াই দিয়ে এতিয়া আপুনি নিশ্চয়কৈ এনেকুৱা এটা অসুবিধাৰ সন্মুখীন হয় যে সঁচাকৈ এমপ্লয়িজন সেই জেগালৈ গ'লনে নাই যদি গ'ল তেতিয়াহ'লে সেই জেগাটোত কিমান সময় থাকিল তাৰপাছত তেওঁ ক'লৈ গ'ল তেওঁ সেই জেগালৈ গ'ল বুলি এনেই ক'লে নে তেওঁ সঁচাকৈ সেই জেগাত গৈছিলে তে ইয়াৰ মাজত আপোনাৰ নিশ্চয় এটা অসুবিধা হয় আৰু এই অসুবিধাটো সলভ কৰাৰ কাৰণে উপায় হিচাপে আপুনি হয়তো ফটো এখন বিচাৰে যি সেই ফটোখন লেটিটিউড লংগিটিউড থকা জিঅ' টেগৰ ফটো এখন হয়তো আপুনি বিচাৰে কিন্তু তাত অসুবিধাটো এইটো যে সেই লেটিটিউড লংগিটিউড থকা ফটোখন মেনিপুলেট কৰিব পাৰি যিকোনো এটা জেগালৈ নোযোৱাকেও সেই ফটোখন উঠাব পাৰি গতিকে তাৰ কাৰণে উপায় কি আছে তাৰ কাৰণে উপায় এইটো যে আমি এনেধৰণৰ এটা এপ্লিকেশ্যন বনাইছোঁ যোনটোৰ জৰিয়তে আপুনি আপোনাৰ এমপ্লয়িক কোন সময়ত কোনটো জেগালৈ গৈছে সেইটো চাই থাকিব পাৰিব সেইটো ৰিয়েল টাইমো আপুনি চাই থাকিব পাৰিব ঠিক যেনেদৰে আপুনি ই-কমাৰ্চৰ ডেলিভাৰী বয় এজন কোন জেগাত আহি পাইছে সেইটো চাই থাকিব পাৰে ঠিক এনেধৰণে আপুনি প্ৰত্যেকজন এমপ্লয়িৰ নামৰ ক্লিক কৰিলে সেই এমপ্লয়িজন এই সময়ত কোনটো জেগাত আছে বা আজিৰ দিনটোত তেওঁ কোনটো জেগাত গৈছিলে সেইটোৰ হিষ্ট্ৰীও আপুনি পাব সেইটো ৰিয়েল টাইমতো যদি আপুনি ট্ৰেক কৰিব বিচাৰে তেতিয়াহ'লে ট্ৰেক কৰিব পাৰিব যোনটো ওনাৰবোৰৰ কাৰণে এটা খুব ভাল কথা হয় কিয়নো তেওঁলোকে নহ'লে এই ইনফৰমেশ্যনখিনি পাবৰ কাৰণে বহুকেইটা হোৱাটছএপ গ্ৰুপৰ লগত হয়তো থাকিব লাগে বাৰে বাৰে ফটো খুজিব লাগে বাৰে বাৰে ফোন কৰি পেলাই লোকেশ্যন খুজিব লাগে এই ধৰণৰ কমপ্লিকেচিবোৰ চিম্পল কৰিবৰ কাৰণে এই এপ্লিকেশ্যনটো আমি বনাইছোঁ ইয়াৰ লগতে এপটোৰ আন এটা এডভান্টেজ হৈছে যে ধৰি ল'লোঁ যে আপুনি এটা ছাইটত যোৱাৰ পিছতহে এটেণ্ডেঞ্চ মাৰ্ক কৰাৰ কাৰণে এই এপটোৰ জৰিয়তে ৰেষ্ট্ৰিকশ্যন দি ৰাখিছে তাৰ মিনিংটো এনেধৰণৰ ধৰা হ'ল এই নামৰ এটা লোকেশ্যনত আপোনাৰ এটা ছাইট আছে তাত আপোনাৰ যিকোনো এজন এমপ্লয়ি ভিজিট কৰিব লাগে সাইটটো চাব লাগে তাৰ ওপৰত ৰিমাৰ্ক দিব লাগে তাতে কামখিনি ভালকৈ হৈছে নাই চাফচিকুণ হৈ আছে নাই সেই ধৰণৰ বস্তুখিনি চাব লাগে তাৰ কাৰণে যদি এমপ্লয়িজন তালৈ সঁচাকৈ নগৈ বেলেগৰ পৰা ফটোখন লৈ লয় তেতিয়াহ'লে সেইটো ডিটেক্ট কৰাটো আমাৰ কাৰণে দিগদাৰ হৈ যায় তে সেইটোৰ সলিউশ্যন হিচাপে আমি বনাইছোঁ যে যদি সেই লোকেশ্যনটোৰ লেটিটিউড লংগিটিউডটো আমি পাওঁ যে ধৰা হ'ল যে এই নামৰ লোকেশ্যনটোলৈ এমপ্লয়িজন যাব লাগে এই নামৰ লোকেশ্যনটোৰ ভিতৰত সোমোৱাৰ পিছতহে 100 মিটাৰ বা 50 মিটাৰ ৰেডিয়াছৰ ভিতৰত সোমোৱাৰ পিছতহে সেই এমপ্লয়িজনে নিজকে এটেণ্ডেঞ্চটো মাৰ্ক কৰিব পাৰিব তাৰ ফলত কি হয় যে ধৰা হ'ল যে এটা পেট্ৰল পাম্পত আপুনি যাব লাগে আপোনাৰ এমপ্লয়ি এজন যাব লাগে তাতে বিভিন্ন ধৰণৰ চেকআপ কৰিব লাগে এই চেকআপখিনি কৰিবৰ কাৰণে সেই পেট্ৰল পাম্পৰ লোকেশ্যনটো যেতিয়া আমি ইয়াতে চিষ্টেমত মাৰি থওঁ সেই এমপ্লয়িজনে বেলেগ এটা লোকেশ্যনত গৈ পেলাই এই চেকআপৰ ফৰ্মখন ফিল আপ কৰিব নোৱাৰিব বা এটেণ্ডেঞ্চটো মাৰ্ক কৰিব নোৱাৰিব তেওঁ সেই যোনটো এই নামৰ পেট্ৰল পাম্পৰ লোকেশ্যনটো সেই লোকেশ্যনটোত যাব লাগিব যোৱাৰ পাছতহে তেওঁ এটেণ্ডেঞ্চটো মাৰ্ক কৰাৰ অপশ্যনটো এনেবল হ'ব আৰু তাৰ পিছতহে তেওঁ নিজৰ ফৰ্মখন ফিল আপ কৰিব পাৰিব তাৰ জৰিয়তে আপুনি এইটো এনচিঅ'ৰ কৰিব পাৰিব যে সঁচাকৈ সেই এমপ্লয়িজন সেই সময়ত তাত গৈছে যোনটো ছিকিউৰিটিৰ কাৰণে বেনিফিচিয়েল যোনটো আপোনাৰ ক্লায়েণ্টৰ কাৰণে বেনিফিচিয়েল যোনটো ক্লায়েণ্টৰ ছেটিছফেকশ্যনৰ কাৰণে বেনিফিচিয়েল আৰু যোনটো ট্ৰান্সপাৰেঞ্চিৰ কাৰণে বেনিফিচিয়েল হয় তো ইয়াৰ জৰিয়তে আমি প্ৰত্যেকজন এমপ্লয়ি কোন সময়ত ক'ত আছে ইত্যাদিবোৰ গম পাব পাৰোঁ তেওঁলোকৰ হিষ্ট্ৰী চাব পাৰোঁ তেওঁলোক আচলতে সেই জেগালৈ গৈ পেলাইহে কিবা এটা ফৰ্ম যদি ফিল আপ কৰিব লাগে সেই ফৰ্মখন ফিল আপ কৰাৰ বাবে আমি ৰেষ্ট্ৰিকশ্যন দিব পাৰোঁ ইয়াৰ লগতে মেপ সংক্ৰান্তীয় যিকোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন বা যিকোনো ধৰণৰ এডভান্স ফিচাৰ্ছ যদি আপোনালোকে সেই এপটোত ইণ্টিগ্ৰেট কৰিব বিচাৰে তেতিয়াহ'লে সেই ধৰণৰ কাষ্টমাইজেশ্যনখিনিও আমি কৰোঁ গতিকে আমি উজুৰিবাগৰ জৰিয়তে বিচাৰি আহিছোঁ যে ট্ৰান্সপাৰেণ্টলি কেনেকৈ কম খৰচত আৰু সহজে আমি টেকন'লজিটো আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰোঁ সেই সম্পৰ্কে আজি এই ভিডিঅ'টো বনালোঁ যদিহে এই ভিডিঅ'টো কাৰোবাৰ সহায় হ'ব পাৰে বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই পেলাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ